সৰু ল'ৰা বা ছোৱালীক স্কুললৈ পঠিয়াই নেকি? তেন্তে আজি বহু পিতৃ মাতৃৰ বুকু কঁপাই তুলিব আমাৰ এই প্ৰতিবেদনে। বিদ্যালয়লৈ হাঁহিমুখে যোৱা এটি কণমানি আৰু ঘূৰি আহিল নিস্তব্ধ দেশলৈ। কাছাৰৰ কাটিগড়স্থিত হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ৰাজ্যকে শোকাহত কৰি তুলিছে। মাত্ৰ 4 বছৰীয়া KG1ৰ ছাত্ৰ সাকিব আলম জিৰণি সময়ত টিফিনৰ কেক খাই থকা অৱস্থাত হঠাতে ডিঙিত লাগি ধৰে খাদ্যখিনি। CCTVত বন্দী হোৱা দৃশ্য দেখা যায়। এটি নিষ্পাপ শিশু মৃত্যুৰ সৈতে যুঁজি আছে, অথচ কোনেও বুজি নাপালে এই ভয়ংকৰ মুহূৰ্তৰ গভীৰতা। ততাতৈয়াকৈ কাটিগড়া মডেল হস্পিটেললৈ নিয়াৰ পিছতো শেষ ৰক্ষা নহল। চিৰদিনৰ বাবে নীৰৱ হৈ গল এটি কোমল কণ্ঠ। আপোনাৰ সৰু ল'ৰা ছোৱালীক স্কুলৰ টিফিনত খাদ্য দিয়াৰ সময় 100 বাৰ ভাবি চিন্তি দিয়ক। এই ঘটনাৰ পিছত উঠিছে বহু প্ৰশ্ন। বিদ্যালয়ত শিশুসকল কিমান সুৰক্ষিত? জিৰণি সময়ত ক'ত আছিল দায়িত্বত থকা শিক্ষকসকল? অলপ সাৱধানতা অৱলম্বন কৰিলেই এটি কণমানিৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। 1 লাখ টকীয়া প্ৰশ্ন। যদি প্ৰাইভেট স্কুলসমূহত ইমান টকাৰ মাচুল নিয়ে, সেয়া কিহৰ বাবে? এয়া কেৱল এটা দুৰ্ঘটনা নহয়, এয়া এটি পৰিয়ালৰ সপোন ভাঙি যোৱাৰ কাহিনী। এয়া এগৰাকী মাকৰ বুকু খালী হৈ যোৱাৰ বেদনাৰ কান্দোন। এয়া এজন দেউতাকৰ জীৱন জুৰি নোপোৱা বেদনাৰ নাম। আল্লাহে কণমানি সাকিব আলমক জান্নাত নসিব কৰক।